ধুমধাম से যাতে আৰিমত্ৰই মৃগয়ালৈকে আহি এটা ডাঙৰ শিল আছে, চোতালৰ নিচিনা শিল এটা আছে পাহাৰত, সেইটোক মানচোৱা শিল বুলিও কোৱা হয়। তাতে তেওঁ আশ্ৰয় লৈছিল ৰাতি, আৰু ৰাতি আশ্ৰয় লওঁতে তেওঁ সপোন দেখিলে যে ইয়াতে জগন্নাথৰ মূৰ্তি আছে, গোসানী খাল বুলি কয় এটা নিজৰাৰ পাৰত, তাতে তেওঁ দেখিলে সপোনত। আৰু ৰাতিপুৱা সঁচাকৈ তেওঁ আহি যেতিয়া চায় তাতে জগন্নাথৰ মূৰ্তি দেখিলে, আৰু সেই মূৰ্তিকেইটা আনি ইয়াত স্থাপন কৰে 1365 চনত। অতি প্ৰাচীন মন্দিৰ। প্ৰথমতে এই মন্দিৰটো শৈল ভাস্কৰ্যৰ আছিল, যে শিলৰ ইয়াত বিভিন্ন ধৰণৰ চকা, পদুম ফুল এইবিলাক আপোনালোকে নিশ্চয় দেখিব পাইছে, যে চাৰিচকীয়া বা চক্ৰাকাৰ কিছুমান শিলৰ এইবিলাক আছে। আৰু এইটো ধ্বংসৰ স্তূপত এইটো পৰিণত হয় ভূমিকম্পৰ ফলত। তাৰপিছতে আহোমৰ দিনত আহোমৰ ইটাৰে নিৰ্মাণ কৰা হৈছিল এই মন্দিৰটো, জগন্নাথ মন্দিৰটো। আৰু 50 চনৰ যিটো 1950 চনৰ বৰ ভূঁইকঁপ আছিল, সেইটো সম্পূৰ্ণৰূপে বহি গ'ল। আৰু এতিয়া যিটো নিৰ্মাণ কৰা হৈছে কংক্ৰিটৰ, এইটো নতুনকৈ নিৰ্মাণ কৰা হৈছে। বহুদিন ধৰি মন্দিৰটো খেৰ বাঁহৰে আছিল, তাৰপিছতহে এইটো নিৰ্মাণ কৰা হয়। আমি ইতিহাসৰ কথা মানে গম পোৱা যায় যে ভাৰতবৰ্ষৰ দ্বিতীয়খন জগন্নাথ ক্ষেত্ৰ হ'ল মিতনি জগন্নাথ ক্ষেত্ৰ। প্ৰথমখন হ'ল আমাৰ পুৰীৰ জগন্নাথ ক্ষেত্ৰ, আৰু দ্বিতীয়খন হ'ল প্ৰাচীনতম দৃষ্টিৰে যদি চোৱা যায় তেতিয়াহ'লে মিতনি জগন্নাথ ক্ষেত্ৰ অতিকৈ প্ৰাচীন। জগন্নাথৰ বা পুৰীৰ জগন্নাথৰ পিছতেই, আৰু পুৰীৰ জগন্নাথৰ লগত ইয়াৰ মূৰ্তিৰ সাদৃশ্য, ঘনুচা মন্দিৰৰ সাদৃশ্য, ইয়াৰ ৰীতি নীতি এইবিলাক অবিকল ৰূপত ইয়াত নিৰ্মাণ কৰা হৈ আছে। যিবিলাক ইয়াৰ আসন সকলোবিলাক তাৰ লগত একেই। হয়তো এনেকুৱা অনুমান কৰা যায় যে সকলোবিলাক মানুহে পুৰীৰ দৰ্শন কৰিব নোৱাৰে, জগন্নাথলৈকে নোৱাৰে। সেইকাৰণে হয়তো অসমৰ মানুহে বা সেই সময়ৰ যিসকল লোক আছিলে, ধৰ্মীয় লোক আছিলে, তেওঁলোকে হয়তো এটা ইয়াতে এই জগন্নাথ ক্ষেত্ৰখনক পুৰীৰ অবিকল হিচাপে, অনুৰূপ হিচাপে গঢ়ি তুলিছিল। আৰু এটা ধৰ্মীয় বিশ্বাস, সকলোৰে পৰম্পৰা এইবিলাক পালন কৰা হয়। কোৱা হয় যে জগন্নাথ মন্দিৰৰ কিছুমান মাহাত্য আছে। ইয়াত যি ভক্তই একান্তভাৱে প্ৰাৰ্থনা কৰে তেনেকুৱা ধৰণৰ তেওঁৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি কোৱা হয়। সকলোৱে যদি তেনেকৈ ধৰণৰ বিভিন্নজনে তেনেকুৱা মানে কৰা দেখা যায়, আৰু ইয়াত যদি কোনোবাই অমংগল বা অপকাৰ কৰিব খোজে তেতিয়াহ'লে তেওঁৰ বিনাশ হোৱাটো নিশ্চিত, আৰু সেইবিলাক ফলবিলাক আমি সাধাৰণতে দেখিবলৈ পাইছোঁ। ইয়াত মেইনলি দেখা পাব যে ধৰ্মীয় যিবিলাক পৰম্পৰা, আমাৰ সনাতনী ধৰ্মৰ যিবিলাক পৰম্পৰা, ইয়াতে তেনেকুৱা সেইবিলাক গুৰুত্ব সহকাৰে লৈ পালন কৰা হয়। মানে কি মেলামুখী নহয়। ইয়াত যিবিলাক ধৰ্মীয় পৰম্পৰা, আজি ধৰক হোম যজ্ঞ আছে, এই হোম যজ্ঞত আমাৰ সংগীতৰ 8টা যি ৰাগ আছে, সেই অষ্টৰাগ মানে পৰিৱেশন কৰি থাকিব খোলতালত, আৰু ৰাগ সংগীত গাব, আৰু তাৰ লগে লগে হোম যজ্ঞ কৰা হ'ব। এই ধৰ্মীয় পৰম্পৰাবিলাক তেনেকুৱা, ইয়াত তাৰমানে সেইবিলাক অক্ষুণ্ণ ৰাখিহে কৰা হয়। ইয়াতে মেলামুখী সেইটো গুৰুত্ব দিয়া নহয়। আমাৰ দৌল যাত্ৰা বা ফাকুৱা মহোৎসৱ বুলি কোৱাৰ লগে লগে যিটো মানে এটা ৰেইন ডান্স বুলি কয়, সেই ধৰণৰ ইয়াত নাপাব। ইয়াত এটা ধৰ্মীয় ৰীতি নীতি পৰম্পৰা এইখিনিক অক্ষুণ্ণ ৰাখি মানে ভাতৃ বন্ধুসুলভ ভাৱেৰে ইজনে সিজনক ফাঁকি দি মানে আমাৰ ফাকু খেলে, সেইখিনিয়ে যথেষ্ট ইয়াত। আজি আপোনালোকৰ কাৰ্যসূচী কাৰ্যসূচীত আমি ধৰ্মা উদ্যোগ গ'লো। এতিয়া আমাৰ মাত পঢ়ি আছো, তাৰপিছত আমাৰ আৰু অহাকালি আমাৰ ভোগত তাৰ পিছদিনাখন আমাৰ আহেশলৰ নাম আছে। সকলোৱে জানে এইটো বিশিষ্ট হিচাপে আমি প্ৰথমতে দিনত যোগাযোগ কৰিছিলোঁ। তেওঁ মানে এতিয়াও না বুলি কোৱা নাই, আমি PCCৰ লগতো কৈছিলোঁ। আমাৰ দুৰ্ভাগ্য মানে আহি গ'ল, অমিত শ্বাহ অহাৰ কাৰণে তেওঁ মানে ক'লে যদি পাৰোঁ মানে এবাৰ দেখা কৰিম আপোনালোকক সময়ে হয়। তেনেকুৱাকৈ আমাৰ ADC কিছুমানক মাতিছোঁ, আৰু বিক্ৰম চেত্ৰী ADC অফিচত, আমাৰ অসমৰ জিলা আয়ুক্ত আমাৰ শইকীয়া ছাৰ, তাৰপিছত খণ্ডোন্নয়ন বিষয়া, এনেকৈ আমি কিছুমান বিশিষ্ট ব্যক্তি মাতিছোঁ। আমাৰ ধৰি লওক পাৰ্টীৰো হওক, মাতিছোঁ আমি, তেওঁলোকে খবৰ দিছে আমাক আহিম বুলি, কিন্তু সময়ৰ ক্ষেত্ৰত
প্ৰক্ৰিয়া বিশেষকৈ মাতিছোঁ আৰু আমাৰ গৌতম দাস যিটো আমাৰ আয়ুক্ত পৰিবহণ বিভাগত তেওঁ আমাক যথেষ্ট সহায় কৰিছে তেওঁ মানে উত্তমভাৱে আমাৰ লগত এইটো জড়িত আৰু CM চব ব্যৱস্থা কৰি দিছিলে তেওঁৰ এটা বিশেষ আমি অনুষ্ঠান ৰাখিছোঁ 16 তাৰিখে তেওঁ সেইদিনাখন আহিব 16 তাৰিখে গতিকে আমাৰ সেইটোৱে ভাল হেৰি হ'ব আৰু তাৰ লগত আমি গীতিকা আমাৰ হেৰি ৰাখিছোৱে আমাৰ বাবুক আপোনালোকে জানে গতিকে আমি তেনেকুৱাকৈ ৰাখিছোঁ আমি মানে যদিও আমি মানে গাঁৱৰ ভিতৰত তেনেকুৱা এটা হেৰি চালুকীয়া অৱস্থাতে হৈছোঁ এইবাৰ আমি অলপ মানে হেৰিটো কৰিছোঁ যে আপোনালোকৰ সহযোগ সাংবাদিকতাৰো সহযোগ কৰিছে আপোনালোকেও যথেষ্ট আমাৰ উৎসাহ সেইফালৰ পৰা মই আপোনালোকেও ধন্যবাদ জনাইছোঁ লগতে তাৰপিছত আপোনালোকে যিটো প্ৰচাৰ কৰি মানে এইটো প্ৰসাৰতা বাঢ়িছে সেইকাৰণে আমি ডাঙৰ কৰিব লগা হৈছে ভৱিষ্যতেও আপোনালোকৰ সহযোগ হ'ব বুলি মই আশা ৰাখিছোঁ।